দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ আজি দ্বিতীয় দিনা আজি পুৱাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। আমাৰ অসম সাহিত্য সভাৰ 101খন পতাকা আজি আমি আনুষ্ঠানিকভাৱে উত্তোলন কৰিছোঁ। যিহেতু দেৰগাঁও সাহিত্য সভাই 100 বছৰ পূৰ্ণ কৰি 101 বছৰত পদাৰ্পণ কৰিছে। সেই উপলক্ষে আমি 101গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচী আমি সম্পন্ন কৰিছোঁ। আৰু এই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে আমাৰ অসম সাহিত্য সভাৰ সমবেত সংগীত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে এই অনুষ্ঠান আমাৰ বৰ্তমান চলি আছে। আৰু এই অনুষ্ঠানৰ পিছতেই অসমৰ ভাষা কলা সংস্কৃতিৰ কাৰণে যিসকলে জীৱন উৎসৰ্গা কৰিলে, যিসকল পুণ্যাত্মাৰ অমৰ ত্যাগৰ ফলত দেৰগাঁও সাহিত্য সভাই প্ৰাণ প্ৰতিষ্ঠা কৰিলে, সেইসকলৰ শৰণত আমি ইয়াৰ পিছতেই স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰিম।